নমস্কাৰ আজিৰ ভিডিঅ'ত ফুড প্ৰসেসিং বিজনেছৰ বাবে ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ পৰা ফেচাই ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট কেনেধৰণে উলিয়াব তাৰে সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাম এই ভিডিঅ'টো চাই আপোনালোকে নিজেই নিজৰ বিজনেছৰ বাবে ফেচাই ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট উলিয়াব পাৰিব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব ইয়াতে আপুনি FSSAI ৰেজিষ্ট্ৰেশ্যন বুলি টাইপ কৰি দিব গতিকে এনেকৈ চাৰ্চ কৰাৰ পাছত প্ৰথমতে এটা লিংক আহি যাব এপ্লাই ফৰ নিউ লাইসেন্স ৰেজিষ্ট্ৰেশ্যন বুলি গতিকে এখন আপুনি লিংকত ক্লিক কৰি দিব ইয়াতে নেক্সট এনেধৰণৰ নেক্সট পেজ ওপেন হৈ যাব ইয়াতে এপ্লাই ফৰ নিউ লাইসেন্স ৰেজিষ্ট্ৰেশ্যন বুলি আহি গৈছে অপশ্যনটো ইয়াত দেখা পাইছে তৎকাল লাইসেন্স ৰেজিষ্ট্ৰেশ্যন বুলি গতিকে আপুনি এইখন অপশ্যনত ক্লিক কৰি দিব তৎকালত তেনেধৰণৰ লিষ্টটো ওলাই যাব আপুনি ইয়াত দেখা পাইছে প্ৰসিড বাটন আহি যাব এটা আপুনি সিম্পল প্ৰসিড বাটনত ক্লিক কৰিব নেক্সট ইন্টাৰফেস এনেধৰণে আহি যাব আপুনি ফুড বিজনেছ কৰি আছে ট্ৰেড ৰিটেল কৰি আছে বা আপুনি মতলব ফুডৰ ৰিলেটেড আপুনি ট্ৰেডিং কৰি আছে বা ৰিটেলিং কৰি আছে ইয়াতে অপশ্যনটো আপুনি চাই লব যদি আপুনি ফুডৰ শপ আছে বা ফুড প্ৰসেসিংৰ কাম কৰে তেনে আপুনি ইয়াত দেখা পাইছে ফুড সাৰ্ভিসেস গতিকে যিসকলে ফাষ্ট ফুড শপ তেনেধৰণৰ টি ষ্টল বিলাক কৰি আছে তেওঁলোকে এখন অপশ্যনত যাব ফুড সাৰ্ভিসেসত ক্লিক কৰিব ইয়াতে অপশ্যন দেখা পাব দুটা অপশ্যন আছে পিটি ৰিটেলাৰ তো গতিকে ইয়াতে এটা আছে মোবাইল ফুড ভেন্ডৰ যদি মোবাইল ফুড ভেন্ডৰ যিসকলে চলাইছে তেওঁলোকে এখন অপশ্যন ক্লিক কৰিব তো মোৰ ক্ষেত্ৰত এখন হ'ব গতিকে মই ওপৰটো প্লাস আইকনত ক্লিক কৰিছো ইয়াতে আপুনি অপশ্যন বিচাৰি পাব পিটি ৰিটেলাৰ বুলি গতিকে ইয়াতে ক্লিক কৰি দিব টিক মাৰ্ক বক্সত তাৰ পিছত আপুনি ইয়াতে প্ৰসিড বাটনত ক্লিক কৰি দিব নেক্সট এনেধৰণে আপুনি যোনটো সাৰ্ভিস সিলেকশন কৰিছে তে সাৰ্ভিসটো আপুনি দেখা পাব নেক্সট আপুনি ৰেজিষ্টাৰ্ড ইয়া ক্লিক হিয়াৰ টু প্ৰসিড বাটনত ক্লিক কৰি আপুনি আগবাঢ়ি যাব নেক্সট এনেধৰণে ফৰ্ম ওপেন হৈ যাব ইয়াতে আপুনি নিজৰ ফুল নেম টাইপ কৰি দিব ইন্ডিভিজুৱেল হয় গতিকে আপুনি ইন্ডিভিজুৱেল নিজৰ নামটো টাইপ কৰিব তো নিজৰ নাম ইয়াত টাইপ কৰি দিব তাৰ পিছত ইয়াত ইন্ডিভিজুৱেল যেটো আছে অপশ্যন ইয়াত সিলেকশন কৰি দিব নেক্সট তললৈ স্ক্ৰল ডাউন কৰিব ইয়াত আহি গৈছে এড্ৰেছ অফ প্ৰেমিসেস वेयर ফুড বিজনেছ ইজ লোকেটেড আপুনি ইয়াত এড্ৰেছ আছে গতিকে আপুনি ইয়াত হাউস নম্বৰ বা যিকোনো আছে তেনে ধৰণৰ যদি বিল্ডিং নম্বৰ কিবা আছে বা যদি তেনে ধৰণৰ আপুনি একো নাজানে নিজৰ গাঁৱৰ নাম ডাইৰেক্ট আপুনি ইয়াতে টাইপ কৰি দিব পাৰিব একো নাই বা যোনটো আপুনি এৰিয়াত আছে ধৰক আপুনি আছে আপোনাৰ যদি পাৰ্টিকুলাৰ এৰিয়া হ'ব পাৰে আপোনাৰ ধেমাজিৰ পাৰ্টিকুলাৰ এৰিয়া বা আপোনাৰ যিকোনো পাৰ্টিকুলাৰ কামৰূপ ডিস্ট্ৰিক্টৰ পাৰ্টিকুলাৰ এৰিয়া হ'ব পাৰে তো আপুনি হেইটো এৰিয়াৰ নামটো টাইপ কৰি দিব পাৰিব নেক্সট আপুনি ষ্টেটটো সিলেকশন কৰি ল'ব নিজৰ ষ্টেট সিলেকশন কৰি দিছো মই নেক্সট ডিস্ট্ৰিক্ট সিলেকশন কৰি দিব ইয়াতে ডিস্ট্ৰিক্ট আহি যাব তেনে ধৰণৰ আপোনাৰ সাব ডিভিজন আহি যাব হয়তো কেতিয়াবা সাব ডিভিজন অপশ্যনটো নাহিব পাৰে যেতিয়া তেনেকা প্ৰবলেম হয় আপুনি কি কৰিব এবাৰ আপুনি ডিস্ট্ৰিক্টটো ডিসিলেক্ট কৰি দিব বেলেগ এটা ডিস্ট্ৰিক্ট সিলেকশন কৰি দিব তেতিয়া পুনৰ আপোনাৰ নিজৰ ডিস্ট্ৰিক্ট সিলেকশন কৰিব তেতিয়া এই সাব ডিভিজন ইয়াত পপ আপ হৈ যাব তো গতিকে এখন সিলেকশন কৰাৰ পাছত ইম্পৰ্টেন্ট কথা ইয়াত ভিলেজ লিষ্ট সিলেকশনত কেতিয়াবা প্ৰবলেম হৈ যায় হয়তো আপুনি বিচৰা ভিলেজৰ নাম ইয়াত নাহিবও পাৰে আপুনি যোনটো ভিলেজ বিচাৰি আছে তো গতিকে হেইটো ভিলেজৰ নাম ইয়াত নাহিব পাৰে মোৰ ভিলেজৰ নাম একচুয়ালি মই এটা ভিলেজ পাইছো যত প্ৰবলেম পাইছো ভিলেজৰ নাম আসলতে মাজগাঁও আহিব লাগে আধাৰ কাৰ্ডত এখন অপশ্যনটো আছে কিন্তু এখন অপশ্যন ইয়াত নাই তো মাজগাঁও কছাৰী বুলি এটা অপশ্যন দেখা পাইছো গতিকে যদি এনে ধৰণৰ প্ৰবলেম হয় আপুনি ইয়াত যিকোনো এটা অপশ্যন দি দিব মাজগাঁওটো অলমোস্ট মেচ হৈ গৈছে গতিকে এখনে দি দিব আপুনি যত ওপৰত এড্ৰেছ আছে আপুনি সেই এড্ৰেছত আপোনাৰ ফুল নিজৰ কাৰেক্ট এড্ৰেছ প্ৰপাৰ এড্ৰেছ আপুনি টাইপ কৰি দিব তেনে ধৰণৰ কেতিয়াবা প্ৰবলেম হ'ব পাৰে যাৰ ভালে কাৰেক্ট আহি আছে কোনো ধৰণৰ প্ৰবলেম নাই তেওঁলোকে এড্ৰেছৰ অপশ্যন নট এভেইলেবল বুলি টাইপ কৰি পাৰিব অসুবিধা নাই তাত বা আপুনি ফুল নিজৰ এড্ৰেছ লিখি দিও কোনো ধৰণৰ অসুবিধা নাই নেক্সট পিন কোড টাইপ কৰি ল'ব নিজৰ নেক্সট নিয়াৰেষ্ট ল্যান্ডমাৰ্ক যি হয় আপুনি দিব পাৰে বা নিদিলেও কোনো ধৰণৰ প্ৰবলেম নাই পেন নম্বৰ আপুনি দিব পাৰিব ইয়াত নিজৰ পেন কাৰ্ড নম্বৰ বা নিদিলেও ইয়াত কোনো ধৰণৰ অসুবিধা নাই তো গোটেইখিনি ফিল আপ কৰাৰ পাছত অপশ্যন আপুনি ইয়েছত ক্লিক কৰি দিব পাৰিব তো যেতিয়া আপুনি ইয়েছ কৰিব অটোমেটিক ওপৰৰ এড্ৰেছসমূহ তেওঁ তললৈ লৈ ল'ব অলৰেডি অটোমেটিক লৈ ল'ব নেক্সট আহি গৈ চাব পাৰে কন্টেক্ট ডিটেইলছ আছে ইয়াতে টেলিফোন নম্বৰ মাৰিব প্ৰয়োজন নাই ইয়াত কোনো ধৰণৰ মোবাইল নম্বৰ আপুনি টাইপ কৰি দিব নিজৰ যোনটো মোবাইল নম্বৰ হয় মোবাইল নম্বৰ টাইপ কৰি দিব ইয়াতে নেক্সট ইমেইল আইডি আহি গৈছে নিজৰ ইমেইল আইডি টাইপ কৰি দিব ইয়াতে ইমেইল আইডি টাইপ কৰাৰ পাছত ইয়াতে কন্টেক্ট পাৰ্সনৰ নাম আপোনাৰ যোনে এপ্লাই কৰি আছে তেওঁৰ নাম ইয়াত টাইপ কৰি দিব এনে ধৰণে নেক্সট কন্টেক্ট পাৰ্সন আধাৰ নম্বৰ আপুনি টাইপ কৰিব লাগিব গতিকে আধাৰ নম্বৰ টাইপ কৰি দিব নিজৰ আধাৰ নম্বৰখন আধাৰ নম্বৰ টাইপ কৰাৰ পাছত নাম্বাৰ অফ ইয়াৰ্স ইউ ৱান্ট টু এপ্লাই ফৰ গতিকে আপুনি ইয়াতে 1 আহিব বাই ডিফল্ট গতিকে আপুনি ইয়াতে 1 ক্লিক কৰি দিব নেক্সট তললৈ স্ক্ৰল ডাউন কৰিছো এটা অপশ্যন আছে নেম অফ দা ফুড ক্যাটেগৰি আপুনি কি ফুড ইয়াতে আপুনি এইটো কৰে প্ৰসেস কৰে আপুনি গতিকে অপশ্যন বহুতখিনি পাই যাব হ'ব পাৰে আপুনি ডায়েৰী প্ৰডাক্টছ আপুনি এইটো কৰে বনায় হ'ব পাৰে কিছুমানে কেকৰ ফিল্ডত কাম কৰে কিছুমানে পনীৰৰ ফিল্ডত কাম কৰে তো আপোনাৰ তেনে ধৰণৰ আপুনি কি প্ৰডাক্টছ আপুনি কাম কৰি তো আপোনাৰ অপশ্যন ইয়াত দেখা পাব যদি আপোনাৰ অপশ্যনটো পাৰ্টিকুলাৰ অপশ্যনটো আপুনি নাই কিন্তু আপুনি বেকাৰী প্ৰডাক্টছ হয় তেনে আপুনি এনে অপশ্যনটো ইয়াত সিলেকশন কৰি দিব কিন্তু আপোনাৰ মানে অকমান মিল দেখা পায় আপুনি তাকে আপুনি সিলেকশন কৰিলে হৈ গ'ল তো নেক্সট আপুনি সেভ এণ্ড নেক্সট কৰি দিব এনে ধৰণে আকৌ যদি আপুনি লাগিছে ডেইৰী প্ৰডাক্টছ মই কাম কৰো বেকাৰী প্ৰডাক্টছ কৰো এখন সিলেকশন কৰি দিব এণ্ড সেভ এণ্ড নেক্সট কৰি দিব এনেকৈ সেভ হৈ যাব নেক্সট এখন দিবলৈ প্ৰয়োজন নাই আপুনি সিধা তললৈ স্ক্ৰল ডাউন কৰিব এণ্ড বিজনেছটো কেতিয়াবা আৰম্ভ কৰিম বুলি ভাবিছে তো ইয়াত আপুনি আগৰ ডেট পুৰণা ডেট আপুনি দিব নোৱাৰিব আপুনি ইয়াত নেক্সট ডেটে আগৰ ডেটে দিব লাগিব মিন্স আপকামিং ডেট সময় আপুনি দিব পাৰিব ধৰক আপুনি আজি ডেটত 22 তাৰিখ আপুনি মই ভিডিঅ ৰেকৰ্ড কৰি আছো গতিকে এই 22 তাৰিখৰ দিনটো মই সিলেকশন কৰি দিম এনে ধৰণৰ এক্সাম্পল
এণ্ড ইয়াতে দেখা পাইছে চ'ৰ্চ অফ ৱাটাৰ ছাপ্লাই আপুনি সুধে যেটা কুৱেশ্যন ইয়াতে আপুনি ৱাটাৰ ছাপ্লাইটো নিজৰ হয় নে পাব্লিক হয় নে ধৰক নিজৰ হয় প্ৰাইভেট হয় প্ৰাইভেট সিলেকশ্যন কৰিছোঁ whether any electricity power is used যদি পাৱাৰটো ইউজ হয় yes দিব লাগিব আপুনি ইয়াতে yes দিব লাগিব yes দিলে মানে আপুনি ইলেক্ট্ৰিচিটি লোড HP ইউজ হ'ব গোটেইখিনি আমি দিব লাগিব তো ন দিলে ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই ন দি দিলে আমি এইখন টাইম এণ্ড কণ্ডিশ্যনখন একচেপ্ট কৰিব এণ্ড 7 নেক্সট কৰিব 7 নেক্সট কৰাৰ পাছত আপুনি লোকেশ্যন সিলেক্ট কৰিবলৈ আহিব আপোনাৰ লোকেশ্যনটো আপোনাৰ যদি বিজনেছটো হয় বা আপুনি য'ত প্ৰচেছিং কৰি আছে ফুড প্ৰচেছিং বিজনেছটো এখন কোনটো জেগাত হয় আপুনি পাৰ্টিকুলাৰ নিজৰ লোকেশ্যন ইয়াতে সিলেকশ্যন কৰি দিব বাই ডিফল্ট আপোনাৰ লোকেশ্যনটো অন ৰাখিব লাগিব আপুনি লোকেশ্যনখন পাৰমিশ্যন দি দিব তো গতিকে আপুনি পাৰ্টিকুলাৰ লোকেশ্যনটো আপুনি ইয়াতে সিলেকশ্যন কৰি দিব তো নেক্সট অ'কে ইয়াত একজেক্টলি মেচ হ'ব লাগে বুলিও নাই অকণমান ইফাল সিফাল হ'লে কোনো ধৰণৰ অসুবিধা নাই চিম্পল অ'কে কৰি দিব অ'কে কৰাৰ পাছত নেক্সট আপুনি এনে ধৰণৰ অপশ্যন আহি যাব এটা মোবাইল নম্বৰত OTP যাব এণ্ড এখন OTP যাব আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত গতিকে OTPটো সোনকালে টাইপ কৰি ল'ম আধাৰ এণ্ড মোবাইল দুটাৰে মই ৰেজিষ্টাৰটো যোনটো OTPটো আহি গৈছে OTPটো টাইপ কৰি লৈছোঁ তাৰপাছতে মই ছাবমিট কৰি দিছোঁ তো এনেধৰণে ছাবমিট কৰাৰ পাছত ইয়াতে আহিব আপোনাৰ অপশ্যনটো মই বেকাৰী প্ৰডাক্ট ছিলেকশ্যন কৰিছোঁ প্ৰচিড কৰিছোঁ এতিয়া এগেইন আপোনাৰ বিচাৰিব ছাইন আপ কৰিবলৈ ক'ব ইয়াতে একাউণ্ট বনাবলৈ ক'ব প্ৰথমতে গতিকে আপুনি প্ৰথমে নিজৰ ইমেইল আইডিটো টাইপ কৰি দিব ইয়াতে নেক্সট আপুনি ইমেইল আইডি টাইপ কৰাৰ পাছত বিলংছ টু ইমেইল আইডি কাক বিলং কৰে আপুনি সেলফ সিলেকশ্যন কৰি দিব নেক্সট মোবাইল নম্বৰ টাইপ কৰি দিব ইয়াতে নিজৰ নেক্সট সেকেন্ডাৰী কন্টেক্ট ডিটেইলছ আপুনি দিবলৈ প্ৰয়োজন নাই গতিকে ডাইৰেক্টলি তলত যাব আপুনি ইয়াত লগইন আইডি বাই ডিফল্ট জেনাৰেট হৈ যাব এনেকৈ আপুনি স্পেচ থাকিব লগইন আইডিটো নেক্সট আপুনি নিজৰ পাছৱৰ্ড চুজ কৰিব নিজে কেনে ধৰণে পাছৱৰ্ড ৰাখিব বিচাৰিছে পাছৱৰ্ড মাৰিব এণ্ড কনফাৰ্ম পাছৱৰ্ড দুটা সেম পাছৱৰ্ড মাৰিব দুটা জেগাতে ইয়াৰ পাছত তললৈ স্ক্ৰল ডাউন কৰিব এণ্ড ইয়াতে কেপচা কোড মাৰি দিব এছ ইট ইজ এণ্ড ছাবমিট কৰিব চাব ইয়াত কেপচা কোডটো কেতিয়াবা মিষ্টেক হ'ব পাৰে গতিকে কেপচা কোডখন আপুনি ৰিফ্ৰেছ কৰি পেলাই ভালদৰে মাৰিব তেতিয়া চাব পুনৰ ইমেইল আইডি বা আপোনাৰ মোবাইল নম্বৰত OTPখন গুচি যাব গতিকে নিজৰ আকৌ এগেইন OTPটো আপুনি ইয়াত ভেৰিফাই কৰিব গতিকে OTP টাইপ কৰাৰ পাছত ছাবমিট বাটন ক্লিক কৰিব চিম্পল গতিকে ইয়াত চাব পাৰে ছাইন আপ ছাকচেছফুলি হৈ গৈছে গতিকে ইয়াতে আপুনি এখন লগইন আইডিটো কপি কৰি ল'ব পাৰিব বা মোবাইলত আপুনি পাই যাব এখন চেম বস্তু গতিকে চিম্পল আপুনি ইয়াতে সম্পূৰ্ণ হোৱাৰ পাছত আপুনি অ'কে কৰিব এতিয়া নেক্সট ষ্টেপ আহি গৈছে ইয়াতে আপুনি চাব পাৰে ইয়াতে বিচাৰিছে আপোনাৰ ফটো এণ্ড আপোনাৰ আইডেণ্টি প্ৰুফসমূহ আপুনি ইয়াতে আপলোড কৰিব লাগিব গতিকে মই চুজ ফাইল কৰিছোঁ এণ্ড মোৰ ফটো ৰেডি আছে গতিকে মই ইয়াতে মোৰ ফটো সিলেকশ্যন কৰি ল'ম ফটো আপলোড হৈ গৈছে আপলোড ক্লিক কৰি দিব নেক্সট মই আইডেণ্টি প্ৰুফৰ আধাৰ কাৰ্ড সিলেকশ্যন কৰিম এণ্ড আধাৰ কাৰ্ডটো আপলোড কৰিছোঁ গতিকে চুজ ফাইল ক্লিক কৰিছোঁ এণ্ড মোৰ আধাৰ কাৰ্ড ৰেডি আছে গতিকে মই আধাৰ কাৰ্ড আপলোড কৰিছোঁ ইয়াৰ পাছতে নেক্সট তললৈ স্ক্ৰল ডাউন কৰিব আধাৰ ডকুমেণ্টছ আহি গৈছে গতিকে সিলেক্ট কৰিব প্ৰডাক্ট স্পেচিফিকেশ্যন যোনটো আপুনি মেনুফেকচাৰ কৰে তাৰ ফটো আপুনি লাগিব গতিকে আপোনাৰ ফটো ফ্ৰণ্ট ফটো যিকোনো আছে আপুনি ভাল ভাল 2-3টা ফটোবোৰ মাৰি দিব গতিকে ইয়াতে প্ৰডাক্ট স্পেচিফিকেশ্যন ফটো মই চুজ কৰিছোঁ তেন মোৰ ফটোটো ইয়াতে বনাই থকা ফটো বা যিকোনো পিকচাৰ তেনেধৰণৰ আপোনাৰ যোনটো ফুড প্ৰচেছিং ৰিলেটেড আপুনি আপলোড কৰি দিব ইয়াতে নেক্সট আহি গৈছে আপোনাৰ ফ্ৰণ্ট ফেচিং ইমেজ বা তেনেধৰণৰ অপশ্যনবিলাক সুধি ইয়াতে আপুনি যদি বেনাৰ চেনাৰ লগাইছে বেছি ভাল সেইবিলাক ফটো আপুনি দোকানৰ সৈতে আপুনি সিলেকশ্যন কৰিব তো ইয়াতে মোৰ আৰু এখন পিকচাৰখন আপলোড কৰি দিম ইয়াতে তেনেধৰণে আপুনি আপলোড কৰি দিব যিমান পাৰে আপুনি 2-3টা যদি ভেৰাইটিজ ফটোসমূহ আছে তেনেধৰণে আপুনি আপলোড কৰিবলৈ চেষ্টা কৰিব তো আপুনি তেনেধৰণৰ যিমান ফটো পাৰে আপুনি 2-3টা 4টা 5টালৈকে ফটো আপুনি দি দিব প্ৰেমিচিছৰ ভিতৰৰ বাহিৰৰ ফ্ৰণ্ট ফেচিং হ'ব পাৰে ফুড প্ৰচেছিং হ'ব পাৰে প্ৰডাক্টছৰ ফটো হ'ব পাৰে তেনে সম্পূৰ্ণ আপুনি দিব টাইম এণ্ড কণ্ডিশ্যন সিলেকশ্যন কৰিব অনলাইন পে'মেণ্ট অপশ্যন ক্লিক কৰিব আপুনি ইয়াতে নেক্সট আপুনি পে' বাটনত ক্লিক কৰি দিব তো অ'কে ক্লিক কৰিব ইয়াত পুনৰ ক'ব এপ্লিকেণ্টৰ আধাৰ কাৰ্ড ইয়াত টাইপ কৰিবলৈ গতিকে আপুনি সাইন অথেণ্টিকেশ্যন কৰিব লাগিব গতিকে পুনৰ আধাৰ নম্বৰটো টাইপ কৰি দিব সোনকালে নেক্সট প্ৰচিড বাটনত ক্লিক কৰিব এণ্ড এতিয়া পুনৰবাৰ আধাৰ কাৰ্ড যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰ তাতে আপুনি OTPখন পাব এণ্ড OTPটো আপুনি প্ৰচিড কৰিব তো গতিকে OTPটো টাইপ কৰাৰ পাছত আপুনি চিম্পল প্ৰচিড বাটনত ক্লিক কৰি দিব নেক্সট ই আমাক পে' পেজলৈ আমাক ফৰৱাৰ্ড কৰিব এতিয়া ৰিডাইৰেক্ট কৰিব যিকোনো UPI বা নেট বেংকিং ডেবিট কাৰ্ড ব্যৱহাৰ কৰি পেলাই আপুনি পে'মেণ্ট কৰিব পাৰিব ইয়াতে QR কোডৰ অপশ্যন নাই অহা গতিকে আপুনি নিজৰ VPA কোড আমি যোনটো UPI ID বুলি কয় সেইখন মাৰি পেলাই আপুনি পে'মেণ্ট কৰিব লাগিব ইয়াতে 109 টকা দেখুৱাইছে পে'মেণ্টটো চাৰ্জেছৰ সৈতে গতিকে আপুনি জাষ্ট ইমান টকা পে'মেণ্ট কৰিব লাগিব এণ্ড আপোনাৰ যোনটো FSSAI ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো আপোনাৰ হৈ যাব গতিকে পে'মেণ্ট প্ৰচেছিং অকণ সময় ল'ব গতিকে প্ৰচেছিং কৰিব এণ্ড নিজৰ যিকোনো আপুনি এপৰ UPI IDখন দিছে আপুনি সেই IDত আপুনি গৈ পেলাই পে'মেণ্টটো কৰিব লাগিব গতিকে মোৰ পে'মেণ্ট প্ৰচেছ ছাকচেছফুল হৈ গৈছে আপুনি যোনটো মই গুগল পে'ৰ পৰা কৰিছোঁ গতিকে গুগল পে'ত মোৰ অপশ্যনটো আহি গৈছিলে গতিকে মই গুগল পে'ৰ পৰা পে'মেণ্টটো একচেপ্ট কৰি দিলোঁ এতিয়া আপুনি এনেধৰণে এখন যিটো ফৰ্ম হয় এখন ফৰ্মক আপুনি ছেভ কৰি থ'ব পাৰিব ৰিচিপ্ট হিচাপে এইখনক ৰিচিপ্ট বুলি আপুনি ছেভ কৰি এখন কিন্তু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নহয় এখন জাষ্ট ফৰ্মে হয় আপুনি যোনটো ফিল আপ কৰিলে তাৰে এখন ফৰ্ম হয় এতিয়া আপুনি চিম্পল লগইন ফুড বিজনেছত ক্লিক কৰিব লাগিব এণ্ড আপোনাৰ যিটো এপ্লিকেশ্যন নম্বৰ আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো পাই যাব বা প্ৰথমে আপুনি চাইছিলে ৰেজিষ্ট্ৰেশ্যন IDখন এইখন আপুনি ইয়াতে পেষ্ট কৰিব পাৰিব কপি পেষ্ট কৰিলে হৈ গ'ল এণ্ড কেপচা কোড মাৰিব এছ ইট ইজ এণ্ড আপুনি ইয়াতে লগইন কৰিব গতিকে পাছৱৰ্ড আপুনি যি ছেট কৰিছিলে সেইখন পাছৱৰ্ড ইয়াতে টাইপ কৰিব পুনৰ
এণ্ড কেপচা কোড টাইপ কৰি লগইন কৰিব, চাইন ইন কৰিব। গতিকে ছাকচেছফুলি লগইন হৈ গৈছে। তো লগইন হোৱাৰ পাছত দেখা পাব ইছ্যুড অপশ্যন দেখা পাই আছে আপুনি ইয়াতে, বা আপুনি ইয়াত তলত ইছ্যুড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট প্লাছ আইকনত ক্লিক কৰি দিব। ইয়াত তলত দেখা পাইছে আপুনি যোনটো এপ্লিকেশ্যন মাৰি থৈছে, তাৰ এপ্লিকেশ্যনৰ ডিটেইলছসমূহ সম্পূৰ্ণ ডিটেইলছ ইয়াতে আহি আছে। তো গতিকে ভিউ ৰিচিভ, ভিউ হিষ্ট্ৰী, লগইন, ট্ৰেছ, চেণ্ড মেইল, আপুনি সম্পূৰ্ণ অপশ্যন চাব। ইয়াত দুটা অপশ্যন দেখা পাব। এটা অপশ্যন ওপৰৰটো লিংকত ক্লিক কৰিব, যোনটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইয়াতে ওলাব পাৰিব তেনেধৰণে ওপৰৰ লিংকৰ পৰা। ইয়াত গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছসমূহ আছে। নেক্সট ইয়াক আপুনি জাষ্ট মই ক্ল'জ কৰি দিম। এণ্ড তলৰ যোনটো নম্বৰটো আছে আপুনি তলৰ এপ্লিকেশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো হয় ইয়াতে পাই যাব। যদি তলৰ স্ক্ৰল ডাউন কৰিব ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট কাৰ্ডখন ইয়াতে সৰুকৈ ৰেজিষ্ট্ৰেশ্যন আইডি কাৰ্ড পাই যাব। তো গতিকে এনেধৰণে নিজে আপোনাৰ বিজনেছৰ কাৰণে বা ফুড বিজনেছৰ কাৰণে, ৰিটেইল হ'ব পাৰে বা ট্ৰেডিং হ'ব পাৰে, তাৰ কাৰণে আপোনালোকে তেনেধৰণে নিজৰ কাৰণে বিজনেছৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। ইয়াৰ ওপৰত যদি কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তেতিয়া নিশ্চয় কমেণ্ট কৰি জনাব, নিশ্চয় আপোনাক সহায় কৰিব চেষ্টা কৰিম। গতিকে থেংক ইউ ছ' মাছ, চি ইন দ্য নেক্সট ভিডিঅ'।